নমস্কাৰ ইউটিউবৰ সকলো বন্ধু বান্ধৱীলৈ মই আজি এটা ৰেচিপি বনালোঁ। খুব ইজি হয়, হেল্ডি হয়, স্কুল টিফিনতো দিব পাৰিব আপোনালোকে বনাই। খাবলৈ বহুত টেষ্টি হয়। এয়া কেনেকৈ বনাইছোঁ চাবচোন। মগুৰ দাইলৰ কচুৰি হয়, ইয়াতে আটা ময়দা কোনো নাথাকে। এয়া মগুৰ দাইলৰ কচুৰি, ক্ৰিপচি কচুৰি হয়। প্ৰথমতে মই ধনিয়া কেইটামান দিছোঁ টাৱাখনত আৰু জিৰা জলকীয়া দিছোঁ, শুকান জলকীয়া, আকৌ তিল কেইটামান দিছোঁ, বগা তিল। এতিয়া অকণমান 1 মিনিট ফ্ৰাই কৰি ল'ম। এয়া মগুৰ দাইল তিয়াই থৈছিলোঁ ৰাতি। মগুৰ দাইল কেইটা অলপ গ্ৰাইণ্ড কৰি ল'ম। বেছি মিহি কৰিব নালাগে, অলপ গ্ৰাইণ্ড কৰি ল'ব লাগিব। এয়া টাৱাত ৰিফাইন দিছোঁ। এতিয়া অকণমান হিং দিছোঁ আৰু আদা দিছোঁ অলপমান, জলকীয়া দিছোঁ অলপ, অকণমান ফ্ৰাই কৰি ল'ব লাগিব। আৰু 1 চামুচ বেচন দিছোঁ তাৰে লগত। এতিয়া ফ্ৰাই কৰি লৈছোঁ বেচনখিনি। এয়া পিচি লোৱা মগুৰ দাইলখিনি আকৌ দি দিছোঁ ইয়াতে, অকণমান ফ্ৰাই কৰি ল'ব লাগিব। এয়া জলকীয়া গুড়ি দিছোঁ, এই কস্তুৰী মেথি অলপ দিছোঁ আৰু পিচি থোৱা মছলাখিনি এড কৰি দিছোঁ। একেলগে মিক্স কৰিলোঁ। এয়া নিমখ অলপ দিছোঁ, হালধি গুড়ি অলপ দিছোঁ। ভালদৰে অকণমান ভাজি ল'ব লাগিব। অকণমান নেমু পানী দিছোঁ ইয়াতে। এতিয়া মই আটা 1 কাপ লৈছোঁ। এয়া পিঠাগুড়ি 1 কাপ লৈছোঁ। অকণমান নিমখ দিছোঁ। এইখিনি ভালদৰে, এয়া আজৱাইন অলপ দিছোঁ। ভালদৰে মঠি ল'ব লাগিব, আটাৰ নিচিনা বনাব লাগিব। অলপ ৰেষ্ট কৰিব লাগে। এতিয়া মই সৰু সৰু লাড্ডু কৰি লৈছোঁ। এতিয়া মই মগুৰ দাইলৰ এই লাড্ডু কৰিছিলোঁ যে, এইকেইটা সোমাই দিছোঁ ভিতৰত। এনেকৈ ভালদৰে সোমাই দিব লাগিব। খুব টেষ্টি হ'ব খাবলৈ আৰু কোনো তেলো বেছি নাথাকে, খুব হেল্ডি হয়। আপোনালোকেও ট্ৰাই কৰিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে চাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া টাৱাত অকণমান তেল দি লৈছোঁ মই। এতিয়া এটা এটা কৰি টাৱাখনত দি ল'ম। খুব সোনকালে ৰেডি হৈ যায়, বহুত ক্ৰিপচি হয়, খাবলৈ খুব ভাল লাগে। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব, শ্বেয়াৰ কৰিব। এয়া ৰেডি হৈ যাব আৰু বেছি সময় নাই। এয়া ৰেডি হৈ গৈছে মগুৰ দাইলৰ কচুৰি, ৰেডি হৈ গ'ল। আপোনালোকে